প্ৰিয় দৰ্শক, এই নিয়োগৰ জড়িত হয় নেশ্যনেল ইনষ্টিটিউট অৱ টেকন'লজি জামছেদপুৰ চমুকৈ NIT। বিভিন্ন বিষয়ৰ পদ খালী হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি। প্ৰিন্সিপাল চাইণ্টিফিক অফিচাৰ এটা, ষ্টুডেণ্ট এক্টিভিটিজ এণ্ড স্পৰ্টছ অফিচাৰ এটা, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এটা, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ 3টা আৰু ইয়াৰ বাহিৰে টেকনিকেল এছিষ্টেণ্ট কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আৰু টেকনিকেল এছিষ্টেণ্ট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, জুনিয়ৰ ইঞ্জিনিয়াৰিং, লাইব্ৰেৰিয়ান ইনফৰমেশ্যন চায়েন্স, ছুপাৰিণ্টেণ্ডেণ্ট, ফাৰ্মাচিষ্ট, ছিনিয়ৰ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট, টেকনিচিয়ান, বিভিন্ন বিভাগৰ মেকানিকেল, প্ৰডাকশ্যন, চিভিল, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ছিনিয়ৰ টেকনিচিয়ান ইলেক্ট্ৰিকেল, ছিনিয়ৰ টেকনিচিয়ান ইলেক্ট্ৰিকেলছ এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ইত্যাদি। আৰু প্ৰিন্সিপাল চাইণ্টিফিক অফিচাৰ আপোনাৰ চেলেৰী 1,42,200 টকাৰ পৰা 2,18,200 টকা। ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব। 56তকৈ বেছি হ'লে নহ'ব। ইয়াৰ বাবে MCA, MSc, BE এইবোৰ পঢ়া লাগিব আৰু এক্সপিৰিয়েঞ্চ লাগিব আৰু এইটো অলপমান ওপৰৰ। তাৰ বাহিৰে আমি যদি বেলেগ চাকৰিৰ কথা কওঁ, ষ্টুডেণ্ট এক্টিভিটি এণ্ড স্পৰ্টছ অফিচাৰ 35 বছৰ মেক্সিমাম বয়স, মাষ্টাৰ ডিগ্ৰী ফিজিকেল এডুকেশ্যনত লাগিব বা স্পৰ্টছ ছায়েন্সত। এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এটা পদ খালী, মেক্সিমাম 35, মাষ্টাৰ ডিগ্ৰী লাইব্ৰেৰিয়ান ছায়েন্স লাগিব। ৰেজিষ্ট্ৰাৰৰ কাৰণে মেক্সিমাম বয়স 35, মাষ্টাৰ ডিগ্ৰী যিকোনো বিষয়ত কৰিলেই হ'ব, 55% লাগে আৰু ইয়াৰ বাহিৰে বিশেষ নালাগে। টেকনিকেল এছিষ্টেণ্ট বিভিন্ন বিষয়ৰ, ইয়াৰ বাবে আপোনাৰ ফাৰ্ষ্ট ক্লাছ লাগিব, BE, BTech বা MSc। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং ডাইৰেক্ট বয়স 30 বছৰ, ফাৰ্ষ্ট ক্লাছ BE, BTech। লাইব্ৰেৰিয়ান ইনফৰমেশ্যন চায়েন্স ডাইৰেক্ট লাষ্ট বয়সটো 30 years আৰু ফাৰ্ষ্ট ক্লাছ বেচেলৰ ডিগ্ৰী ছায়েন্স, আৰ্টছ, কমাৰ্চত হ'লেই হ'ব। ছুপাৰিণ্টেণ্ডেণ্ট আপোনাৰ ফাৰ্ষ্ট ক্লাছ বেচেলৰ ডিগ্ৰী হ'লেই হ'ব বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ক্লাছ হ'লেই হ'ব। ফাৰ্মাচিষ্ট 27 বছৰ আৰু 10+2 PCB, PCM ফাৰ্মাচী পঢ়া। ছিনিয়ৰ এছিষ্টেণ্ট 33 বছৰ মেক্সিমাম, ছিনিয়ৰ ছেকেণ্ডেৰী প্লাছ 10+2 পাছ কৰা আৰু কম্পিউটাৰ থকা পৰা। জুনিয়ৰ এছিষ্টেণ্ট 27 বছৰ মেক্সিমাম, কিছুমান ৰিজাৰ্ভেশ্যনো দিয়া আছে, 10+2 হ'লেই হ'ব আৰু কম্পিউটাৰ পৰা। আৰু টেকনিচিয়ান অন্য ইঞ্জিনিয়াৰিঙৰ লগত জড়িত হ'লে ছিনিয়ৰ ছেকেণ্ডেৰী পাছ কৰা ছায়েন্সৰ লগত। আৰু ইয়াৰ বাহিৰে ছিনিয়ৰ টেকনিচিয়ান 10+2 পাছ কৰা আৰু ছায়েন্সত থকা। ইয়াৰ বাহিৰে অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব, 11 জুলাই লাষ্ট ডেট, www.nitjsr.ac.in। এপ্লিকেশ্যন ফি 2,000 টকা। আনৰিজাৰ্ভ OBC EWS গ্ৰুপ A এপ্লিকেণ্টৰ বাবে। নন ৰিফাণ্ডেবল 1,000 টকা গ্ৰুপ B চাকৰিৰ কাৰণে। নন ৰিফাণ্ডেবল 500 টকা গ্ৰুপ C কাৰণে। উইমেন, SC, ST, এক্স ছাৰ্ভিচমেন, PWBD সকলক ৰেহাই দিয়া হৈছে। দিয়ে নিদিয়ে অৰিজিনেল ডকুমেণ্ট আপোনাৰ ইণ্টাৰভিউ বা যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকে সেইটো জমা দিব লাগিব। মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিমান যি তথ্য বিচাৰে চব দিব লাগিব। আৰু আপোনাৰ প্ৰিন্সিপাল চাইণ্টিফিক অফিচাৰ ইণ্টাৰভিউ হ'ব আৰু ষ্টুডেণ্ট এক্টিভিটি এণ্ড স্পৰ্টছ অফিচাৰ ফিজিকেল টেষ্ট, ইণ্টাৰভিউ, ৰিটেন টেষ্টটো হ'ব আৰু বাকী সকলো পৰীক্ষাতেই মানে ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হোৱাৰ কথা কৈছে। কিছুমানত ইণ্টাৰভিউ মানে প্ৰেক্টিকেল টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব। নৰ্মেলাইজেশ্যন অফ মাৰ্কছ হ'ব, টাই মাৰ্কছ হ'লে কিবা কিবি কৰি তেওঁলোকে সেইটো মিলাব, ইয়াত কোৱা আছে কেনেকৈ মিলাব। অ'কে, ইয়াৰ বাহিৰে আৰু বিশেষ গুৰুত্বপূৰ্ণ কথা যদি আছে মই জনাম, বাকী নাই আৰু। ধন্যবাদ।